দুলিয়াজানবাসীক ধন্যবাদ দিছো দুলিয়াজান স্তব্ধ হৈ গল হাজাৰ হাজাৰ পুলিচ নমাই দুলিয়াজানৰ এখন দোকান খোলাব নোৱাৰিলে এটো বিল আছে এটা বৃহৎ জয় কৰপৰা আমাৰ খাই ডিব্ৰুগড় এসপি অফিচৰ পৰা মোক আহিছে হৰকুমাৰ গগৈ হৰকত গল হৰকুমাৰ গগৈ মোক আটক কৰি ৰাখিছিলে আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয় কিন্তু দুইজনকে পৃথক পৃথক ৰুমত ৰাখিছে হেতু কথা আমি বুজি নাপালো এই সময়ত আপোনাক আৰক্ষী অধীক্ষক বা আৰক্ষী উচ্চপদস্থ বিষয়ে কিবা কৈছে নেকি একো কোৱা নাই কিন্তু এটা কথা স্পষ্ট চক জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহয় এটা কথা একদম আমি স্পষ্টকৈ কৈ দিছো যিজনী মহিলাই জাতিক তুচ্ছতাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব হেতু স্পষ্টকৈ আমি কৈ দিছো আৰু কোনো অনাঅসমীয়া মানুহ কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব তেতিয়াহলে প্ৰত্যাক্ৰমণ হ'ব শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিম